নমস্কাৰ সংসদ পৰিক্ৰমা এই বিশেষ অনুষ্ঠানৰ হৈতে ষ্টুডিঅত মহিমাশ্ৰী লোকসভা নিৰ্বাচনক লৈ নিউজ 18 অসম নৰ্থ ইষ্টৰ বিশেষ অনুষ্ঠান সংসদ পৰিক্ৰমালৈ আপোনালোকক স্বাগতম জনাইছো সংসদ পৰিক্ৰমাৰ আজিৰ খণ্ডত আপোনালোকক লৈ যাব খুজিছো মঙ্গলদৈ লোকসভা সমষ্টিলৈ 15 বছৰে বিজেপিৰ দখলত থকা সমষ্টিটোত এইবাৰৰ নিৰ্বাচনী প্ৰেক্ষাপট সম্পূৰ্ণ সুকীয়া কিন্তু কিয় এবাৰ লোকসভা নিৰ্বাচনত বিশেষ গুৰুত্ব লাভ কৰিছে মঙ্গলদৈ লোকসভা সমষ্টিয়ে এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন বিজেপিৰ অভৈদ্য দুৰ্গ বুলি জনা যায় মঙ্গলদৈ সমষ্টি এইবাৰ মঙ্গলদৈ লোকসভা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন থকাৰ সময়তে সমষ্টিটোত ৰাজনৈতিক দলসমূহৰ মাজত দেখিবলৈ পোৱা গৈছে ব্যাপক নিৰ্বাচনী তৎপৰতা বিগত 15 বছৰে বিজেপিৰ দখলতে আছে মঙ্গলদৈ লোকসভা সমষ্টি 15 বছৰীয়া কংগ্ৰেছ শাসনৰ সময়তো কিন্তু কংগ্ৰেছৰ দখললৈ যোৱা নাছিল এই মঙ্গলদৈ লোকসভা সমষ্টি 10টা লোকসভা সমষ্টিৰে গঠিত মঙ্গলদৈ লোকসভা সমষ্টিটো এটা অতি গুৰুত্বপূৰ্ণ লোকসভা সমষ্টি বিভিন্ন ভাষাভাষী ধৰ্মাৱলম্বী জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ মঙ্গলদৈ লোকসভা সমষ্টিৰ ৰাজনৈতিক অংক জটিল এই সমষ্টিটোত হিন্দু ভোটাৰসকলে যিদৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে একেদৰে সমষ্টিটোৰ অন্যতম ফেক্টৰ চৰ অঞ্চলৰ মুছলমান ভোটাৰসকল স্বাভাৱিকতেই সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপটত চৰ্চা আৰম্ভ হৈছে যে অভিজ্ঞ বিজেপি নেতা তথা মঙ্গলদৈ সমষ্টিৰ দুবাৰৰ সাংসদ ৰমেন ডেকা অবিহনে মঙ্গলদৈ পুনৰ দখল কৰিব পাৰিবনে বিজেপিয়ে বিজেপিৰ হাইকমাণ্ডে এইবাৰ টিকট প্ৰদান নকৰিলে ৰমেন ডেকাৰ পৰিৱৰ্তে এইবাৰ মঙ্গলদৈ লোকসভা সমষ্টিৰ পৰা বিজেপিৰ টিকট লাভ কৰিলে দিলীপ শইকীয়া সাংসদ হিচাপে প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা দিলীপ শইকীয়াৰ বাবে এইবাৰ মঙ্গলদৈত বিজেপিৰ দুৰ্গ অক্ষত ৰখাটো হ'ব অগ্নি পৰীক্ষা স্বৰূপ কিয়নো দিলীপ শইকীয়াৰ বিপৰীতে কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কংগ্ৰেছৰ হেভিৱেইট প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতা সমষ্টিটোত এইবাৰ দুয়োজনেই নতুন প্ৰাৰ্থী সমষ্টিটোৰ ভোটাৰৰ বাবে অপৰিচিত দুয়োজন গতিকে দলীয় প্ৰভাৱেহে সমষ্টিটোত ল'ব নিৰ্ণায়ক ভূমিকা ইফালে বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়া কিছু এডভান্টেজ অৱস্থাত আছে কিয়নো বিপিএফৰ সাংগঠনিক ভিত্তি আছে মঙ্গলদৈ সমষ্টিৰ বিপিএফৰ বৃহৎ সংখ্যক দলীয় কৰ্মী সমৰ্থকৰ সমৰ্থন লাভ কৰিব দিলীপ শইকীয়াই অৱশ্যে মঙ্গলদৈত এআইইউডিএফে এইবাৰ প্ৰাৰ্থিত্ব নিদিয়াত ভোটৰ অংকত কিছু সুবিধাজনক স্থিতিত থাকিব কংগ্ৰেছ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতা বিগত নিৰ্বাচনত মঙ্গলদৈত এআইইউডিএফৰ প্ৰাৰ্থীজনে লাভ কৰিছিল ৭৪,০০০ৰো অধিক ভোট এই ভোটখিনি এইবাৰ কংগ্ৰেছলৈ যাবনে নাযায় তাৰ ওপৰতো নিৰ্ভৰ কৰিব কংগ্ৰেছ প্ৰাৰ্থীজনৰ ভৱিষ্যত উল্লেখযোগ্য যে সমষ্টিটোত এইবাৰ কংগ্ৰেছ বা বিজেপিৰ সপক্ষে বলা নাই কোনো নিৰ্বাচনী বঁটা বিশেষ ইছ্যু নথকাকৈয়ে সভা সমিতি অনুষ্ঠিত কৰি ফুৰিছে দিলীপ শইকীয়া আৰু ভুৱনেশ্বৰ কলিতাই CABকে মূল ইছ্যু হিচাপে লৈ প্ৰচাৰ চলোৱাৰ বিপৰীতে দিলীপ শইকীয়াই উন্নয়নৰ প্ৰতিশ্ৰুতিৰে ভোট ভিক্ষা কৰিছে এক কথাত ক'বলৈ গ'লে বৰ্তমানেও মঙ্গলদৈত ধূসৰ হৈ আছে নিৰ্বাচনী প্ৰেক্ষাপট আজিৰ তাৰিখত ভুৱনেশ্বৰ কলিতা আৰু দিলীপ শইকীয়াৰ জয়ৰ সম্ভাৱনা সমান বিগত 2014 চনৰ বিধানসভা নিৰ্বাচনতো বিজেপিৰ সপক্ষে সৃষ্টি হোৱা প্ৰচণ্ড ঢৌৱেও কংগ্ৰেছক টচ কৰিছিল মঙ্গলদৈ সমষ্টিত লোকসভা সমষ্টিটোৰ অন্তৰ্গত 10টা সমষ্টিৰ 8টা সমষ্টিয়েই বৰ্তমান চৰকাৰৰ দুয়োটা মিত্ৰ দল বিজেপি আৰু বিপিএফে দখল কৰিবলৈ সক্ষম হৈছিল ইয়াৰ বিপৰীতে মাত্ৰ এটা সমষ্টিতে সন্তুষ্ট থাকিবলগীয়া হয় কংগ্ৰেছ আৰু অগপ এনে প্ৰেক্ষাপটত এইবাৰৰ নিৰ্বাচনতো মঙ্গলদৈত এডভান্টেজ অৱস্থাত আছে বিজেপি
কিন্তু বিগত কিছু সময়ত বিজেপিৰ কাম কাজক লৈ অসন্তুষ্ট হৈ পৰা দেখা গৈছে সাধাৰণ ৰাইজ, যাৰ পৰিপ্ৰেক্ষিতত বিগত নিৰ্বাচনতকৈ এইবাৰ বিজেপিৰ বিৰুদ্ধে আহিছে ঢৌ। ইয়াৰ উপৰি বিভিন্ন কাৰণত পূৰ্বৰ জনপ্ৰিয়তা আৰু গণভিত্তি অটুট ৰাখিবলৈ সক্ষম হোৱা নাই বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদেও আন সমষ্টিৰ লগতে মঙলদৈতো ভেটি সহাইছে বিজেপি। এনে প্ৰেক্ষাপটত মঙলদৈত পুনৰ কংগ্ৰেছ বিজেপিক শক্তিশালী প্ৰত্যাহ্বান জনোৱাটো এক প্ৰকাৰ খাটা। কিন্তু প্ৰশ্ন হয়, এইবাৰ ৰাইজে বিচাৰিব নেকি পৰিৱৰ্তন? যদি পৰিৱৰ্তন বিচাৰে তেন্তে কোনটো দলৰ প্ৰতি আস্থা দেখুৱাব ভোটাৰে? সেয়া স্পষ্ট হ'ব আগন্তুক লোকসভা নিৰ্বাচনৰ ফলাফল। মঙলদৈত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে বিজেপি অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াই। প্ৰথমবাৰৰ বাবে সাংসদ হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা দিলীপ শইকীয়া কেনেদৰে আগবাঢ়িছে ভোটাৰৰ মাজলৈ, কি কথা কৈছে ভোটাৰক, পুৱাৰে পৰা নিশা পৰ্যন্ত নিৰ্বাচনৰ জয়ৰ বাবে কেনেদৰে ৰণকৌশল চলাইছে মিত্ৰজোঁটৰ প্ৰাৰ্থীজনে, এই সম্পৰ্কত আমাৰ মঙলদৈ সাংবাদিকে প্ৰস্তুত কৰিছে এক এক্সক্লুচিভ প্ৰতিবেদন। আমাৰ এই বিশেষ অনুষ্ঠান সাংসদ পৰিক্ৰমালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ ৮ নম্বৰ মঙলদৈ লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়াৰ বাসগৃহত, আৰু আমি আজি তেওঁৰ লগত দিনযোৰা কাৰ্যসূচী আমি তেওঁৰ লগত থাকিম। আৰু আজি তেওঁ থাকিব মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত কলাইগাঁও বিধানসভা সমষ্টিত। তেওঁ বিভিন্ন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব আৰু তেওঁৰ লগত আমি বিভিন্ন কথা জানিবলৈ চেষ্টা কৰিম তেওঁৰ পৰা। আৰু আমি বিশেষভাৱে ক'ব লাগিব যে এই মঙলদৈ লোকসভা সমষ্টি বিজেপিৰ দুৰ্গ হিচাপে ধৰা হয়, কাৰণ যি সময়ত কংগ্ৰেছ চৰকাৰ আছিলে, ৰাজ্যত কংগ্ৰেছ চৰকাৰ আছিলে, তৰুণ গগৈ শাসনত আছিলে কংগ্ৰেছ চৰকাৰ, তেনে সময়ত কিন্তু এই যি মঙলদৈ লোকসভা সমষ্টি কিন্তু বিজেপি দখল কৰিবলৈ সক্ষম হৈছিলে। যোৱা 10টা বছৰ ৰমেন ডেকা আছিলে, আনহাতে ইয়াৰ পূৰ্বে বিজেপি দখল লৈছে নাৰায়ণ বৰকটী ডাঙৰীয়া আছিলে এই সাংসদৰ এই সমষ্টিটোৰ সাংসদ। আৰু এই সমষ্টি তেওঁলোকে ধৰি ৰাখিব পাৰিবনে, তাক লৈ ইতিমধ্যে তেওঁলোকে যি জল্পনা কল্পনা তেওঁলোকৰ মাজত আৰম্ভ হৈছে। যিহেতু এইবাৰ যি কংগ্ৰেছৰ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতা হেভি ৱেইট প্ৰাৰ্থী হিচাপে ধৰা হৈছে, কাৰণ তেওঁ যি ধৰণে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ যি সমগ্ৰ ৰাজ্যবাসীৰ মাজত পৰিচিত হৈছিলে, এই যি প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে তেওঁ কি ধৰণে প্ৰতিহত কৰিবলৈ সাজু আছে, তাৰ সকলো কথা আমি জানিম আজি তেওঁৰ পৰা। দিলীপ শইকীয়া ডাঙৰীয়া ইতিমধ্যে উপস্থিত আছে বালিপোতাত। আমি দৃশ্য দেখুৱাইছোঁ এনেধৰণে উষ্ম আদৰণি জনাইছে, বিভিন্ন স্থানত তেওঁ সভা কৰি আহিছে আৰু দৃশ্য দেখুৱাইছোঁ কলাইগাঁৱৰ কেইবাখনো সভাত অংশগ্ৰহণ কৰিছে তেওঁ। এয়া কলাইগাঁৱত তেনেধৰণে তেওঁক আদৰণি জনাইছে সকলোৱে। আৰু আমি কৈছোঁৱেই যে আমি দিনটোৰ কাৰ্যসূচী তেওঁৰ লগত থাকিম আৰু দিনটো বিভিন্ন সভাত অংশগ্ৰহণ কৰা আমি দৃশ্য দেখুৱাই যাম। এয়া বালিপোতাত এনেধৰণে সভাৰ কাৰণে যি উষ্ম আদৰণি জনোৱা দেখিবলৈ পোৱা গৈছে, আমি দৃশ্য দেখুৱাইছোঁ। আমাৰ এই বিশেষ অনুষ্ঠান সাংসদ পৰিক্ৰমালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ লগত আছে ৮ নম্বৰ মঙলদৈ লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়া। আমি তেওঁৰ লগত কথা পাতিম, দিনযোৰা তেওঁৰ লগত আমি থাকিম আৰু বিভিন্ন যি সভা সমিতিত অংশগ্ৰহণ কৰিব সেইসমূহ আমি দেখুৱাই যাম। দিলীপ শইকীয়া ডাঙৰ ওচৰলৈ আহিছোঁ। যিহেতু এইবাৰ আপুনি ভাৰতীয় জনতা পাৰ্টীৰ মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থী, কেনেদৰে সাজু হৈছে এই সমষ্টিটো, যিহেতু অবৈধ দুৰ্গ বুলি কোৱা হয় বিজেপিৰ কাৰণে, কাৰণ 15টা বছৰ এই সমষ্টিটো বিজেপিৰ দখলত আছিলে। যি সময়ত কংগ্ৰেছ চৰকাৰ আছিলে ৰাজ্যত, তেনে সময়তো দেখিবলৈ পোৱা গৈছিলে যে বিজেপিৰ দখল আছিলে এই সমষ্টিটো। যিহেতু আপুনি নতুন মুখ, পূৰ্বে ৰমেন ডেকা ডাঙৰীয়া আছিলে, আপুনি নতুন মুখ, কেনেদৰে সাজু হৈছে এই সমষ্টিটোক আপুনি ৰাইজৰ ওচৰলৈ কেনেদৰে গৈছে? পোনপ্ৰথমে নিউজ 18ৰ জৰিয়তে মঙলদৈ লোকসভা সমষ্টিবাসী ৰাইজক মই বিনম্ৰতাৰে মোৰ সেৱা আৰু শ্ৰদ্ধা জনাইছোঁ। আমি এই মঙলদৈ লোকসভা সমষ্টি ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে সাৰুৱা সমষ্টি। ইতিপূৰ্বে 3বাৰকৈ আমাৰ বিজয় হৈছে এই সমষ্টিৰ পৰা, আৰু চতুৰ্থবাৰো আমি সাজু হৈছোঁ
আমাৰ এই সমষ্টিত অগপ BPF আৰু BJP মিত্ৰজোঁটৰ সকলো কাৰ্যকৰ্তা সকলো নেতৃত্ব আৰু 17,75,000 মঙলদৈ লোকসভা সমষ্টিবাসীৰ ভোটাৰৰ সমৰ্থন আশীৰ্বাদেৰে এইবাৰো আমি নিৰ্বাচনত আমাৰ বিজয় নিশ্চিতভাৱে হ'বই, ইয়াত কোনো সন্দেহ নাই। ইতিমধ্যে ইয়াৰ উমান আমি সমষ্টিবাসী ৰাইজৰ পৰা পাইছোঁ আৰু ইতিমধ্যে মই 10টা বিধানসভা সমষ্টিত ৰাইজৰ মাজলৈ গৈছোঁ। মোৰ গৃহ সমষ্টি নলবাৰীততো আৰু ক'বই নালাগে, অভূতপূৰ্ব এক ব্যাপক সঁহাৰি আছেই, থাকিবই। তাৰপিছত ৰঙিয়া, কমলপুৰ, চিপাঝাৰ, মঙলদৈ, দলগাঁও, মাজবাট, ওদালগুৰি, কলাইগাঁও, পানেৰী, এই 10টা সমষ্টিত যেতিয়া গৈছোঁ, জাতি ধৰ্ম ভাষা বৰ্ণ সম্প্ৰদায় নিৰ্বিশেষে সকলো ৰাইজৰ এটা স্বতঃস্ফূৰ্ত ব্যাপক সঁহাৰি লাভ কৰিছোঁ। গতিকে এই উমান ইতিমধ্যে পোৱা গৈছে, বা হয়তো আৰু অকণমান কৰণীয় কিছু আছে। নিৰ্বাচনী প্ৰচাৰৰ পৰা আৰম্ভ কৰি কিছু ৰণনীতি ৰণকৌশল বাস্তৱ কাৰ্যক্ষেত্ৰত প্ৰয়োগ বা ৰূপায়ণ কৰাৰ কিছু কথা আছে। এইখিনি পৰ্যায়ক্ৰমে আমি লৈ গৈ আছোঁ। গতিকে আমি আশাবাদী, ৰাইজৰ ওপৰত আমাৰ বিশ্বাস আছে। ভোটাৰবাসীয়ে নিশ্চিতভাৱে তেওঁলোকক সচেতন আৰু সজাগ ভোটাৰ। মঙলদৈ লোকসভা সমষ্টিৰ ৰাজনৈতিকভাৱে পৰিপক্ক আৰু ঐতিহাসিকভাৱে অসম আন্দোলনৰ উকমুকনিৰ পৃষ্ঠভূমি এই মঙলদৈ লোকসভা সমষ্টিয়ে। গতিকে মঙলদৈবাসী ৰাইজ তেখেতসকলৰ যিবিলাক দৈনন্দিন সমস্যাৰ লগতে জাতীয় জীৱনৰ যিবিলাক প্ৰশ্ন আছে, অস্তিত্বৰ, সুৰক্ষাৰ, সামাজিক উন্নয়নৰ, আৰ্থিক উন্নয়নৰ, সামাজিক সুৰক্ষাৰ, এই গোটেই কথাবিলাক মঙলদৈবাসী ৰাইজৰ মাজত পুংখানুপুংখভাৱে আলোচনা কৰিছোঁ। সকলোৱে দিহা দিছে, পৰামৰ্শ দিছে। সকলোৰে এটাই কথা, আপুনি সাংসদ হৈ আমাৰ লগত থাকিব লাগিব। আৰু মই সেইকাৰণে ৰাইজৰ যিটো মনৰ ইচ্ছা যে সাংসদ বা জনপ্ৰতিনিধি ৰাইজৰ লগত থাকিব লাগে, মই সেইটোৱে অংগীকাৰবদ্ধ, প্ৰতিজ্ঞাবদ্ধ। মই ৰাইজৰ লগত থাকি মই আগন্তুক দিনত আমি আমাৰ কাৰ্যকাল চলাই নিয়াৰ যত্ন কৰিম। বিভিন্ন দল সংগঠনৰ লগত আপুনি কথা পাতিছে, বিভিন্ন দল সংগঠনে আপোনালোক কথা পাতিছে বা তেওঁলোকৰ লগত বিভিন্ন আলোচনা কৰিছে, তেওঁলোকে কেনেধৰণে সহায় দিছে? চাওক, দল সংগঠনবিলাকৰ বিভিন্ন নিজা নিজা দাবী আছে, নিজা নিজা তেওঁলোকৰ বিষয় আছে। আমি তেওঁলোকৰ লগত প্ৰথমতে তেওঁলোকৰ আশীৰ্বাদ ল'বলৈহে গৈছোঁ, তেওঁলোকৰ শুভেচ্ছা ল'বলৈ গৈছোঁ। গতিকে সকলো দল সংগঠনে আশীৰ্বাদ আৰু শুভেচ্ছা দিছে। এতিয়া 18 তাৰিখে ইয়াৰ পৰিণামটো আমি নিশ্চিতভাৱে দেখিম আৰু মই আশাবাদী দল সংগঠনৰ নেতৃত্ব লোৱাসকল তেখেতসকলেও দেশৰ বা ৰাজ্যখনৰ ৰাজনৈতিক পৰিস্থিতি বা সামাজিক পৰিস্থিতিবিলাক বাৰুকৈ উপলব্ধি কৰিব পাৰে। গতিকে ৰাজ্যখনৰ সৰ্বাংগীন বিকাশ আৰু আমাৰ অসমত থকা অসমৰ খিলঞ্জীয়া জনগণ, ভাৰতীয় মূলৰ ভাৰতীয় নাগৰিকসকল, এইসকলৰ নিৰাপত্তা যাতে সুনিশ্চিত হয় আগন্তুক দিনত, এইসকলে যাতে সাংবিধানিক সুৰক্ষাৰে অসমখনত অসমীয়াৰ অধিকাৰ, প্ৰকৃত ভাৰতীয়ৰ অধিকাৰ যাতে অনাদি অনন্ত কালৰ বাবে নিজৰ হাতত ৰাখিব পাৰে। কোনো বদৰুদ্দিন আজমলৰ লেখীয়া মানুহে যাতে অসমত আহি দপদপাব নোৱাৰে। ইয়াত যাতে মুখ্যমন্ত্ৰী অসমৰ খিলঞ্জীয়া মূলৰ মানুহ বা ভাৰতীয় মূলৰ মানুহ যাতে ইয়াত মুখ্যমন্ত্ৰী আসনখন দীৰ্ঘদিনলৈ নহয়, অনাদি অনন্ত কাললৈ যাতে আমাৰ হাতত থাকে। এইখন আমাৰ অসম, আমাৰ মাটি, আমাৰ অধিকাৰ। গতিকে এই বিষয়টো যাতে প্ৰত্যেকগৰাকী ভোটাৰ ৰাইজে যাতে বিনয়ৰে মই আহ্বান জনাইছোঁ উপলব্ধি কৰে আৰু উপলব্ধি কৰি 18 তাৰিখে এটা শুদ্ধ সিদ্ধান্ত লয়, তাৰ বাবে সকলোৰে ওচৰত মই আবেদন জনাইছোঁ। যিহেতু আপুনি কৈ আছে প্ৰতিখন সভাত কৈ আছে 9:1 আৰু লগতে ক'ব লাগিব যে যি BPF AGPৰ যি আপোনালোকৰ লগত মিত্ৰতা, এই মিত্ৰতাই আপোনালোক কেনেদৰে সহায় কৰিব? আৰু আমি দেখিব পাইছোঁ যে যিসমূহ অগপৰ যি কাৰ্যালয় আপোনালোকে গৈছে বা অগপৰ যি সভাসমূহ আয়োজন কৰা সভাসমূহত গৈছে, সেই সময়ত বিপুল সঁহাৰি আপোনালোক দিছে অগপৰ ফালৰ পৰাও। আপুনি
আশা কৰা ধৰণে সঁহাৰি পাইছেনে বুলি প্ৰতিটো BPF হওক বা AGP ফালৰ পৰা? নাই, চাওক, আটাইকেইটা বিধানসভা সমষ্টিত আটাইকেইটা দলৰ ভেটি বেলেগ বেলেগ। ক'ৰবাত অগপৰ ভেটি অকণমান ভাল, ক'ৰবাত BPFৰ ভাল, আৰু সামগ্ৰিকভাৱে ভাৰতীয় জনতা পাৰ্টীৰ আটাইকেইটা সমষ্টিত দলৰ স্থিতি মজবুত। গতিকে BPF 4টা সমষ্টিত মূলতঃ গোৰেশ্বৰত আছে এটা পাৰ্ট, আৰু অসম গণ পৰিষদ নিশ্চিতভাৱে আটাইকেইটা সমষ্টিতে আছে, কিন্তু সাংগঠনিক ভেটিটো মানে ভাৰতীয় জনতা পাৰ্টীৰ লগত সমানে নহয়। যে নহওক, এতিয়া আমি অসম গণ পৰিষদ দলৰ প্ৰতিজন কাৰ্যকৰ্তা, প্ৰতিজন নেতৃত্ব, BPFৰ প্ৰতিজন কাৰ্যকৰ্তা, প্ৰতিজন নেতৃত্বৰ লগত আমি বহিছোঁ, বাৰ্তালাপত মিলিত হৈছোঁ। এটা সুন্দৰ পৰিৱেশ, একেবাৰে আন্তৰিকতাৰে তেওঁলোক আগবাঢ়ি আহিছে। গতিকে আন্তৰিকতাৰে আগবাঢ়ি আহিছে, আৰু এইটো কাৰ্য ক্ষেত্ৰত তেওঁলোকে এইটো প্ৰমাণিত কৰিছে। গতিকে আমি এই তিনি শক্তি লগ হৈ অগপ, BPF, BJP, আমি তেওঁলোকৰ সঁহাৰি যথেষ্ট ভাল, তেওঁলোকে যথেষ্ট আন্তৰিকতাৰে কাম কৰিছে। গতিকে আমি আশাবাদী আমাৰ এই মিত্ৰজোঁট এইটো কেৱল 2019 চনত নাথাকি এটা দীৰ্ঘস্থায়ী মিত্ৰতাৰ আমাক আগন্তুক দিনত লাভান্বিত কৰিব। যিহেতু ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া আপোনাৰ বিৰোধী প্ৰাৰ্থী, অৰ্থাৎ যি কংগ্ৰেছৰ যি প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতা হেভি ৱেইট প্ৰাৰ্থী বুলি কোৱা হৈছে, ক'ব লাগিব যে যিগৰাকী প্ৰাৰ্থী নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত যি ৰাইজৰ মাজত চৰ্চালৈকে আহিছিলে, হেভি ৱেইট এগৰাকী প্ৰাৰ্থী, তেওঁক প্ৰতিহত কৰিবৰ কাৰণে আপুনি কেনেদৰে সাজু হৈছে? কাৰণ তেওঁ এজন চিৰপৰিচিত, কিন্তু চাওক, তেখেত জ্যেষ্ঠ নেতাটো হয়েই, তাত কোনো সন্দেহ কৰিব লগা নাই। কামেৰেহে মানুহৰ পৰিচয় হয়। হেভি ৱেইট কোন? যিয়ে ৰাইজৰ লগত থাকি ৰাইজৰ পৰামৰ্শ মতে ৰাইজৰ সুখ দুখৰ সময়ত মাত এষাৰ দিয়ে, সমষ্টিটোৰ নক্সা চিনি পায়, সমষ্টিটোৰ বাবে কিবা এটা উল্লেখযোগ্যভাৱে কৰিছে, বা সমষ্টিটোৰ প্ৰতিটো পৰিয়ালে জিন্দাবাদ দিছে, তেওঁহে হেভিৱেট প্ৰাৰ্থী। যিজন মানুহক সমষ্টিবাসীয়ে যোৱা 15টা বছৰত প্ৰত্যক্ষ কৰা নাই, এবাৰো দেখা পোৱা নাই, 15টা বছৰত এটা উল্লেখযোগ্য কামৰ কোনো ধৰণৰ তেওঁ নমুনা দেখুৱাবলৈ সক্ষম হোৱা নাই, তেওঁ কেনেকৈ হেভিৱেট প্ৰাৰ্থী? অভিজ্ঞতা থাকিলে নহ'বতো, অভিজ্ঞতাৰ লগত কৰ্মস্পৃহা লাগিব, কৰ্মদক্ষতা লাগিব, আৰু তাৰ লগে লগে উপলব্ধি লাগিব, সফলতা লাগিব। তো উপলব্ধি নাই, সফলতা নাই, কৰ্মস্পৃহা নাই, ৰাইজৰ লগত নাথাকে, এনেকুৱা এজন ব্যক্তিক যদি আপুনি বা আপোনাৰ মিডিয়াৰ লোকে বা কোনোবা লোকে যদি হেভিৱেট বুলি কয়, সেই বিচাৰটো মই 17,75,000 মঙলদৈ লোকসভা সমষ্টিবাসীৰ ভোটাৰ ৰাইজৰ মাজলৈ মই ঠেলি দিছোঁ। তেখেতসকলে সিদ্ধান্ত ল'ব, হেভিৱেট প্ৰাৰ্থী ভাৰ্চেছ নতুন মুখ কোনে আগন্তুক দিনত সমষ্টিটোৰ সৰ্বাংগীন বিকাশ ত্বৰান্বিত কৰিব পাৰিব। সেই বিচাৰটো মঙলদৈবাসীৰ লোকসভাবাসী ৰাইজে কৰিব। অৰ্জুনে সকলোকে ধৰা আহি কৰিছিল, কাৰণ অৰ্জুনৰ লগত ভগৱান শ্ৰীকৃষ্ণ আছিল, আৰু মোৰ লগতো মঙলদৈবাসী, মঙলদৈ লোকসভাৰ 17,75,000 ভোটাৰৰ সিংহভাগেই এটা শ্ৰীকৃষ্ণৰ ভূমিকাৰে মোক আগবঢ়াই ৰথৰ সাৰথি হিচাপে এইসকল সন্মানীয় ভোটাৰ ৰাইজ মোৰ লগত আছে। গতিকে মহাভাৰতৰ যুদ্ধত যেনেকৈ পাণ্ডৱৰ বিজয় সুনিশ্চিত হৈছিল, সত্য প্ৰতিষ্ঠা হৈছিল, ন্যায় প্ৰতিষ্ঠা হৈছিল, ধৰ্ম প্ৰতিষ্ঠা হৈছিল, একেদৰে এই নিৰ্বাচনতো ভ্ৰষ্টাচাৰী, ব্যভিচাৰী, সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে উন্নয়ন, প্ৰগতি আৰু সকলোকে লগত লৈ সকলোৰে বিকাশ, সবকা সাথ সবকা বিকাশ নীতিৰ গুৰি ধৰোতা বা নায়ক, দেশৰ যশস্বী প্ৰধানমন্ত্ৰী, বিশ্ববৰেণ্য নেতা
নৰেন্দ্ৰ মোদী ডাঙৰীয়া দ্বিতীয়বাৰৰ বাবে আকৌ এবাৰ প্ৰধানমন্ত্ৰী পতাৰ বাবে ৰাইজে সুস্থিৰ আৰু শুদ্ধ সিদ্ধান্ত ল'বই।